सरकार হুঁশিয়ার শ্রমিকৰ পৰিয়াল ৰেচন পাবই লাগে মতে পাবলগীয়া খা সুবিধা পাবই লাগে মতে পাবলগীয়া খা সুবিধা পাবই লাগে আমাৰ দাবী মানিবই লাগে আমাৰ দাবী হৈছে এনে ধৰণৰ যাতে আমাৰ যি মানে 2023 যি চুক্তি আছিলে বাগান লিজ দিতে যেতিয়া নেকি আমাৰ বকেয়া পইচা দিয়া চুক্তি আছিলে 3 কিস্তিত আজিলৈকে আমি এই পইচাবিলাক পোৱা নাই আৰু আমি নিজৰ পইচা বিচাৰিছোঁ আমি কাৰো সম্পত্তি বিচৰা নাই আমি যি ৰদে বৰষুণে কাম কৰি পেলাই আজি আমি এই কাম কৰি ৰদে বৰষুণে বাগানত কাম কৰি পেলাই আমাৰ যি নিজৰ পাইবলগীয়া পইচাটোৱে আমি বিচাৰিছোঁ আমি চৰকাৰৰ কোনোবা মন্ত্ৰী কোনোবা MLAৰ আমি দৰমহা পাতি বিচৰা নাই ইয়াত আমি শ্ৰমিকে কাম কৰোঁ 12 ঘণ্টা ইয়াত 12 ঘণ্টাৰ বিনিময় আমি কি পাওঁ একো নাপাওঁ আমাৰ এইটো কোম্পানীয়ে কি দিছে একো দিয়া নাই এইটো কাৰণে আমি প্ৰতিবাদ কৰিছোঁ আৰু অনাগত সময়ত আমি প্ৰতিবাদ কৰিমেই কোনখন বাগান আপোনাৰ এইটো আমাৰ ৰঙামাটি টেষ্টেড হয় মূল দাবী কি আপোনালোকৰ আমাৰ মূল দাবী আমাৰ বকেয়া পইচা যি মানে 2023 চনত চুক্তি হৈছিলে সেই চুক্তি মতে আমি পোৱা নাই এতিয়ালৈকে আমাক আগষ্ট মাহত দিম বুলি কৈছিলে যোৱাবাৰ আগষ্ট মাহ গ'ল এবাৰ পুনৰ আগষ্ট মাহ আহি আছে আৰু যদি এবাৰ আগষ্ট মাহত নিদিয়ে তেতিয়াহ'লে আমি অহা ছেপ্টেম্বৰ মাহত আমি মানে পথ অৱৰোধ কৰিম মানে এই বকেয়া ধন আমাৰ যিটো আমাৰ মানে ধৰি লওক এইটো চৰকাৰৰ মানে হেতালি কৰাৰ কাৰণে আমি পোৱা নাই অসম চাহ মজদুৰ সংঘৰ যি এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ইয়াৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰোঁ যে তেওঁলোকে যি ATCLৰ অন্তৰ্গত যিখিনি বাগিচা তেওঁলোকে যে বোকাহোলা টি কোম্পানীক হস্তান্তৰ কৰাৰ আগতে যি চুক্তি তেওঁলোকে আচলতে কৰিছিলে সেই চুক্তি আজিলৈকে তেওঁলোকে ৰাজহুৱা নকৰিলে যিহেতু ATCৰ দিনত থকা যিখিনি আমাৰ শ্ৰমিকে যিখিনি সমস্যাৰ সন্মুখীন হৈ আছিলে একে সমস্যা আমি এই বোকাহোলাৰ দিনতো আমি হ'ব লগা হৈছে আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি গৰিহণা জনাইছোঁ যে তেখেতে সুদক্ষ এজন নিজকে দম্ভালি মাৰি কৈ থাকে যে অসমৰ এজন মেডেল লিডাৰ বুলি তেওঁলোকে আচলতে এই চাহ শ্ৰমিকৰ যি সমস্যা তেওঁলোকে আজিলৈকে তেওঁলোকে সমাধান কৰিব পৰা নাই আমি ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰাই হওক আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ মজিয়াৰ পৰাই হওক বা অন্যান্য ক্ষেত্ৰতে হওক আমি চাহ বাগিচাৰ যিসমূহ সমস্যা আমি অৱগত কৰাৰ পিছতো আজিলৈকে তেওঁলোকে সমাধান কৰাত কিন্তু ব্যৰ্থ হৈছে আৰু বোকাহোলা টি কোম্পানীয়ে যেতিয়া ৰঙামাটি চাহ বাগিচা যেতিয়া তেওঁলোকে হস্তান্তৰ হৈছিলে তেতিয়া প্ৰভাত কমল বেজবৰুৱা বাগানৰ স্বত্বাধিকাৰী আমাক তেতিয়া কৈছিলে যে আস্থাৰ লগত আমি সুকীয়াকৈ আমি আলোচনা কৰিম আৰু তেওঁলোকে কি চুক্তি কৰিছিলে আমি গম নাপাওঁ সেইটো আজিলৈকে তেওঁলোকৰ ৰাজহুৱা কৰা নাই আৰু যিখিনি সমস্যাৰ এতিয়া বৰ্তমান ৰাজ্য সন্মুখীন হৈ আছে তেওঁলোকে আমি আহ্বান জনাইছোঁ যদি অনাগত দিনত অতি সোনকালে তেওঁলোকে যদি দিয়াৰ ব্যৱস্থা নকৰে অনাগত দিনত কিন্তু ইয়াৰ গণতান্ত্ৰিক আন্দোলন চলি থাকিব যদি প্ৰয়োজন সাপেক্ষে আমি ঘাইপথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বাৰম্বাৰ আহ্বান জনাইছোঁ যে আপোনালোকৰ যিখিনি আপোনালোকে চুক্তি কৰিছিলে অতি সোনকালে আমাক সমাধান লাগে আৰু নহ'লে অনাগত দিনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ ইয়াৰ ৰাইজে দিবলৈ সাজু হৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ